5,818 গৰাকী আৰক্ষীক নিযুক্তি প্ৰদান কৰা হ'ব আজি ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত। আৰু এই মুহূৰ্তত আমি হাজাৰ হাজাৰ অসম আৰক্ষীৰ নিযুক্তি পাবলগীয়া যিসকল যুৱক যুৱতী আছে তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি সৰুসজাই ষ্টেডিয়ামৰ পৰা দৃশ্যাংশসমূহ দেখুৱাব বিচাৰিছোঁ। প্ৰায় 5,818 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিছু সময়ৰ পাছতে নিযুক্তি প্ৰদান কৰিব আৰু তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিহত লাভ কৰিছে চাকৰি? মই কনষ্টেবল ইউপিত পাইছোঁ। কিমান দিন প্ৰথম এটেম্প আছিলে নে এইটো পৰীক্ষাৰ কেতিয়াবাৰ আছিলে? মোৰ এইটো লাষ্ট এটেম্প আছিলে। কিমান বাৰ দিছিলে আপুনি আগতে? মই আগতে আৰু 3 বাৰ দিছিলোঁ। 3 বাৰ আপুনি বিফলতা পাইছিলে, তাৰপাছত আজি? হয় হয় হয়, 3 বাৰ বিফলতাৰ পাছত মই এইবাৰো সফল হ'ব পাৰিছোঁ। চৰকাৰক কি ক'ব এই নিযুক্তি? মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ মাধ্যমত এই যিমান মানে মোৰ লগৰ বহুতে পাইছে চাকৰি, আৰু মোৰো ইমান ভাল লাগিছে। মোৰ পৰিয়ালৰ পৰা আৰু মোৰ গাঁৱৰ পৰা চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিহত নিযুক্তি লাভ কৰিব আজিৰ দিনটোত? মই ইউপি পোষ্টত নিযুক্তি লাভ কৰিম। কিমান বাৰ এটেম্প কৰিছিলে? মোৰ বাৰ ছেকেণ্ড এটেম্প। মই বৰপেটাৰ পৰা আহিছোঁ। কি ক'ব এই নিযুক্তিক লৈ? নিযুক্তিক লৈ কম, প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ দিব লাগিব। নিকা নিযুক্তি হোৱাৰ কাৰণে হয়তো আমি আজি এপইণ্টমেণ্ট ল'ব সক্ষম হ'ম, নহ'লেতো আগতে কেনেহেন আছিল গম পায়েই। সেইটোৱে আৰু বহুত কষ্ট কৰা হৈছে। এনেধৰণে প্ৰায় 5,818 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব। আমি প্ৰায় সংখ্যক যিসকলে নিযুক্তি লাভ কৰিব তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। হাজাৰ হাজাৰ আৰক্ষীত আজিৰ দিনটোৰ পৰা এই 5,818 গৰাকী ব্যক্তিয়ে অসম আৰক্ষীত তেখেতসকলে সেৱা আগবঢ়াব। আৰু তাৰ পূৰ্বেই এই মুহূৰ্তত নিযুক্তি প্ৰদান অনুষ্ঠানৰ পৰা আমি পোনে পোনে এইসমূহ দৃশ্যাংশ দেখুৱাইছোঁ। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিহত লাভ কৰিছে? কিহত নিযুক্তি লাভ কৰিব? আমি কেণ্ডিডেট কোনে লাভ কৰিব? আপোনাক কোনে চাকৰি লাভ কৰিছে? অসমীয়া নপৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণেই বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল নিযুক্তি লাভ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলে আহিছে, স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিছে বুলি কৈছে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিহত লাভ কৰিব চাকৰি? মই ড্ৰাইভাৰ কনষ্টেবল। কিমান বাৰ এটেম্প কৰিছিলে? এটেম্প 20 বাৰৰ ওপৰত দিছে। শেষৰ বাৰত আপুনি লাভ কৰিছে? শেষৰ বাৰত। কেনেধৰণে কষ্ট কৰিছিলে? প্ৰিপেৰেশ্যন কৰিছিলোঁ 2-3 বছৰ ধৰি, লাগি আছিলোঁ সদায়। বিফলতা হোৱাৰ পাছতো কিন্তু আপুনি এৰি দিয়া নাছিলোঁ, চেষ্টা কৰি আছিলোঁ। আপুনি কিহত লাভ কৰিছে? मैं 35 बार देने के बाद अभी मिला है, असम कमांडो में मिला है। असम कमांडो जी। क्या बोलेगा सरकार में, क्या बोलेगा? बहुत अच्छा है, बहुत बढ़िया है। मैं मामा को धन्यवाद बोल रहा हूँ, बहुत बहुत बढ़िया है। 35 बार बाद का मिला है असम कमांडो में। ठीक है, धन्यवाद। এনেধৰণেই সকলোৱে প্ৰায় 3 পৰা 4 বাৰ, কিছুলোকে 35 বাৰলৈকে পৰীক্ষা দিছিল আৰু শেষৰবাৰ তেখেতসকলে নিযুক্তি লাভ কৰিছে বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত আমি অন্য যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপুনি কিহত আজি নিযুক্তি লাভ কৰিছে? মই অসম আৰক্ষী AB কনষ্টেবলত নিযুক্তি পাইছোঁ আজি। কিমান বাৰ আপুনি পৰীক্ষাত বহিছিলে? মই ফাৰ্ষ্ট টাইম এবাৰেই, মই সেইকাৰণে ফাৰ্ষ্ট টাইমতে পাইছোঁ। মই কষ্টটো বহুত কৰিছোঁ, বছৰ লাগিছে পঢ়াত, আৰু এইফালে ৰানিং আছে, এনেকুৱাই বছৰ লাগি গৈছে। আৰু ফাৰ্ষ্ট অফ অল মই আমাৰ CM ছাৰক মই থেংক ইউ জনাইছোঁ। আৰু চৰকাৰে যি কৰিছে ভালে কৰিছে, আগতেতো এনেকুৱা নিযুক্তি হোৱা নাছিলে, বহুত ভাল লাগিছে। আৰু এইবাৰ বহুত ভালকৈ নিযুক্তি হৈছে, আৰু তাৰ ফলতো আমিও ছাকচেছ হ'বলৈ চান্স পাইছোঁ, সেইখিনিয়ে কৈছোঁ। মই এনেধৰণে সকলোৱে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰথমবাৰ তেখেতে পৰীক্ষা দিয়ে উত্তীৰ্ণ হৈছিল। অন্য যিসকল প্ৰাৰ্থী আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিহত লাভ কৰিব আজি নিযুক্তি? আজি নিযুক্তি মই UB কনষ্টেবলত লাভ কৰিছোঁ, UB শাখাৰ UB কনষ্টেবলত। কিমান বাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল? পৰীক্ষা মই প্ৰায় আপোনাৰ 8-9 বাৰ উত্তীৰ্ণ হৈ মানে শেষ মুহূৰ্তত এবাৰ পাবলৈ সক্ষম হৈছোঁ। কেনেধৰণে আপুনি প্ৰিপেৰেশ্যন কৰিছিল? প্ৰিপেৰেশ্যন আপোনাৰ অনুশীলন আপোনাৰ
প্ৰথম ৰানিং হৈছিল আমাৰ ৰানিঙৰ কাৰণে ধৰক আপোনাৰ মৰ্ণিং ইভিনিং অনুশীলন কৰিছিলোঁ তাৰপিছত আমাৰ ফিজিকেল হ'ল তাৰপিছত আমাৰ ৰিটাৰ্ণ আছিলে ৰিটাৰ্ণৰ কাৰণে আপোনাৰ ধৰক অলপ পঢ়িছিলোঁ কৰিলোঁ তাৰপিছত ধৰক আপোনাৰ পালোঁ আৰু কি ক'ব চৰকাৰক আপোনাৰ অশেষ ধন্যবাদ বিশেষকৈ কাৰণ এই যিটো আমাৰ স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে আজি এইটো বুলি নহয় আজি প্ৰায় বিগত 2-3 বছৰ আগত যিখিনি নিযুক্তি হৈছে তাতো স্বচ্ছ নিকাকে নিযুক্তি হৈছে আৰু এতিয়াও বৰ্তমানো স্বচ্ছ আৰু নিকাকে নিযুক্তি হৈছে কেনেধৰণে সেৱা আগবঢ়াব অসম আৰক্ষীত যিহেতু কাইলৈৰ পৰা আপুনি অসম আৰক্ষী এজন ব্যক্তি হ'ব হয় মানে জনহিত জনসেৱাৰ্থে যিটো কোৱা হয় জনহিত জনসেৱাৰ্থে কাম কৰিব লাগিব জনহিত জনসেৱাৰ্থে আপোনাৰ অটুট থাকিব লাগিব আৰু ধৰক দেশবাসী হৈ ভাল কাম কৰিব পাৰিম বুলি আশা নিজে কৰিব লাগিব সাধাৰণ লোকসকলক সহায় নিশ্চয় কৰিব হয় কৰিব লাগিব কাৰণ সেইটো আপোনাৰ কৰিবই লাগিব এনেধৰণে প্ৰায় 5,818 গৰাকী প্ৰাৰ্থীয়ে আজি নিযুক্তি লাভ কৰিব সকলোৰে মুখত আজি হাঁহি বিৰিঙিছে তেওঁলোকে কেইবাবাৰো এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সমীৰণ আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱাইছে সমীৰণ শইকীয়া এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছে আমি সকলোৱে জানো যে শেহতীয়া যিসমূহ আসলে পৰীক্ষা সেই পৰীক্ষাসমূহৰ বাবে অধ্যাৱসায় কষ্ট বা ত্যাগ যথেষ্ট প্ৰয়োজন সমান্তৰালভাৱে মেধা লাগিবই গতিকে মেধাৰ বলত এইসকল প্ৰাৰ্থীয়ে তেওঁলোকে নিযুক্তি লাভ কৰিছে যিসকল মহিলা বা যিসকল যুৱতী আছে আপুনি তেওঁলোকৰ পৰা যদি মন্তব্য ল'ব পাৰে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে কেনেধৰণে সাধনা কৰিছিলে কেনেধৰণে পঢ়িছিলে আমি জনাইছোঁ যে আগন্তুক প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ বাবে এয়া নিশ্চয় ভাল হ'ব আৰু লগতে অভিভাৱক সকলো আছে অভিভাৱকসকলৰ যদি মন্তব্য ল'ব পাৰে যে সন্তানৰ সফলতা আজি কেনে অনুভৱ হৈছে সমীৰণ শইকীয়া হয় চাওক মৰি আমি যিসকল লোকে আজি নিযুক্তি লাভ কৰিব তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিহত আজি নিযুক্তি লাভ কৰিব হয় মই আপোনাৰ আছাম পুলিচ কমিউনিকেশ্যন এপিয়াৰত নিযুক্তি লাভ কৰিছোঁ কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলে গোটেই পৰীক্ষাটোৰ বাবে প্ৰিপেৰেশ্যন এয়া আপোনাৰ কিতাপ আৰু আপোনাৰ ইউটিউবৰ পৰাও পঢ়িছোঁ এনেকুৱা মানে আৰু আমাৰ গাইডেঞ্চো লৈছোঁ মানে আমাৰ যোনবোৰ আগৰ আছিলে তেওঁলোকৰ পৰাই তো সেনেকৈ চবৰে পৰা মিলাই মেলি মানে আৰু নিজৰ মতেও মানে অলপ পঢ়িছিলোঁ নিজৰ মনো আছিলে তো সেনেকৈ চৰকাৰক কি জনাব স্বচ্ছ আৰু নিকাভাৱেই হয়তো নিযুক্তি লাভ হয় নিকাভাৱে দেই একো নাই চব মানে কষ্ট কৰিলে মানে ফল পাইছোঁ বাকী তাত একো মানে চব নিকাভাৱে হৈছে একো চব ভালকৈ হৈছে ভাল লাগিছে আজি ইয়াত আহিও ভাল লাগিছে ইমান নতুন এটা অভিজ্ঞতা পাইছোঁ তো ভাল লাগিছে কাইলৈৰ পৰা আপুনি এগৰাকী অসম আৰক্ষী ব্যক্তি হ'ব কেনেধৰণে ৰাইজৰ বাবে কাম কৰিব হয় ৰাইজৰ বাবে কাম কৰিম সেইটো কেনেধৰণে কৰিম সেইটো মানে এইটো একো হোৱা নাই খালি বাট এতিয়া য'টো এক্সপিৰিয়েঞ্চ হৈছে সেইটো ভাল লাগিছে বাট কি হয় হ'ব মানে এটা মানে যে মোৰ পাপাও এজন পুলিচ অফিচাৰ হয় তো মানে ময়ো মানে আগলৈ আগবাঢ়ি যাব বিচাৰোঁ ভাল কাম কৰি ভাল নাম লৈ তো সেইটোৱে আৰু দেখিবলৈ পোৱা যায় যে যেতিয়া চাকৰি লাভ কৰে তেতিয়া লগে লগে সকলো মানুহ সলনি হয় আপুনি হ'ব নেকি সলনি মানে কি যোন যেনেকুৱা সি তেনেকুৱাই থাকে সলনি কোনো নহয় বাট চাকৰি পোৱাৰ পাছত এজন মানে নিজৰ পাৰ্চনেলিটি চেঞ্জ হয় মানে এতিয়া আমিও মানে এতিয়া অকণমান হ'লেও নিজকে পূৰা সম্পূৰ্ণ ডিচিপ্লিন বুলি ক'ব নোৱাৰোঁ বাট নিজৰ চাকৰি পোৱাৰ পাছত নিজে এটা ডিচিপ্লিনত আহি যাম এনেকৈ ভাল হিচাপে সলনি হ'ব বিচাৰোঁ আৰু বাকী এনেই যোন যেনেকুৱা তেনেকুৱাই থাকিব বিচাৰে সেইটোৱে ক'ব বিচাৰোঁ স্বচ্ছ আৰু নিকাভাৱে যিসকলে নিযুক্তি লাভ কৰে কিন্তু আমি কিছুমান বাতৰি পাওঁ যে তেওঁলোকে ক'ৰবাত টকা খায় এনেধৰণৰ বাতৰিসমূহ কিন্তু অসম আৰক্ষীৰ ওপৰত এনেধৰণৰ অভিযোগসমূহ থাকে সেই ক্ষেত্ৰত আপুনি কি কৰিব মোৰ ক্ষেত্ৰত এইটো মিছা মানে মই যিমানখিনি গম পাইছোঁ এতিয়ালৈকে মানে নাই হোৱা মই মানে বিশ্বাস নাই কৰা যে এইটো মানে কষ্ট আৰু যোন মানে পইচা চইচা একো দিবলগীয়া হোৱা নাই মানে যোনটো মানে কষ্ট কৰিছোঁ কষ্ট ফল পাইছোঁ বাট এইটো এনেকুৱা পইচা চইচা দি এনেকুৱা মানে 2 নম্বৰীয়া কাম বুলি কয় যে সেইটো এনেকুৱা নাই হোৱা মানে যোনে যি কষ্ট কৰিছে সিয়ে পাইছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিহত আজি নিযুক্তি লাভ কৰিব হয় আজি মই মানে অসম পুলিচৰ ইউ পি পদত উন্নতি পাইছোঁ আৰু মানে আজি মানে ইয়াতে আহি কেনে খুব ভালেই লাগিছে আৰু মানে কষ্ট কৰিছোঁ 3.5 বছৰমান কষ্ট কৰিছোঁ এইটো মানে পদৰ কাৰণে তো মানে যি হৈছে স্বচ্ছভাৱে হৈছে এইখিনি আৰু কিমান বাৰ এটেম্প কৰিছিলে পৰীক্ষাৰ বাবে নাই মই মানে অসম পুলিচত ফাৰ্ষ্ট দিছোঁ মানে ফৰেষ্টত দিছিলোঁ ভাইবা দিছিলোঁ তাতে হোৱা নাছিলে এই অসম পুলিচত ফাৰ্ষ্টেই কষ্ট কৰিব 3.5 বছৰমান কষ্ট কৰিছোঁ কেনেধৰণে আপোনাৰ ফিজিকেল বহুত ইম্পৰ্টেণ্ট ফিজিকেল মানে আমি ব্যক্তিগত এটা মানে কোচিঙত এডমিশ্যন লৈছিলোঁ আৰু যিখিনি থিয়ৰীৰ কাৰণে ঘৰতে পঢ়িছিলোঁ তাৰপিছত ইউটিউবৰ পৰা চাইছিলোঁ আৰু মানে NCERT বিলাক চাইছিলোঁ ভালকৈ আৰু এনেধৰণে পাইছে চৰকাৰক কি ক'ব আপুনি
চৰকাৰক মানে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে যিখিনি মানে যিবিলাক আজি মানে পাবলৈ সক্ষম হৈছে সেইবিলাক মানে স্বচ্ছভাৱে দিছে কোনো মানে হেৰি হোৱা নাই আৰু এনেধৰণে প্ৰায় 5,818গৰাকী প্ৰাৰ্থী আজি নিযুক্তি লাভ কৰিব সকলোৰে মুখত হাঁহি বিৰি গৈছে আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মই পুনৰবাৰ দৃশ্যাংশসমূহ দেখুৱাব বিচাৰিছোঁ কিংকৰৰ জৰিয়তে সমান্তৰালকৈ যিসকল চাকৰি প্ৰত্যাশী আছে তেখেতসকলৰ অভিভাৱকসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আজি আপোনাৰ কোনে চাকৰি লাভ কৰিছে কোনে চাকৰি লাভ কৰিব আজি আজি হেমন্ত বিশ্ব শৰ্মা মামাই আপোনাৰ কোনে পাইছে মোৰ সৰু ল'ৰাই পাইছে কিমান আপোনাৰ ভাল লাগিছে আজি আজি বহুত বহুত হেপী আৰু ভাল লাগিছে সেইকাৰণে আহিছো ইমান দূৰৈৰ পৰা কাইলৈৰ পৰা আপোনাৰ ল'ৰা অসম পুলিচ আৰু কি হ'ব কিমান তেনেহ'লে এটা মনত আনন্দৰ কথা বহুত কষ্ট কৰিছে কষ্টৰ ফলে এয়া অনুভৱ কৰিছো এতিয়া ভাল লাগিছে বহুত বহুত ভাল লাগিছে এনেধৰণে অভিভাৱকসকলৰো হাঁহি বিৰি গৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আপুনি এই চাকৰিটোৰ বাবে নিজকে প্ৰস্তুতি কৰিছিলে যিসকলে চাকৰি দিবৰ বাবে অসম আৰক্ষীত আহিব বিচাৰিছে তেওঁলোকক কি ক'ব কিয়নো আজি আপুনি নিযুক্তি লাভ কৰিব বহি কৈ দিছোঁ মানে কি ইণ্টাৰভিউটো হৈ আছে প্ৰতি বছৰে অসম চৰকাৰে নিবনুৱা ল'ৰাৰ কাৰণে বহুত সুবিধা কৰি দিছে আৰু প্ৰতি বছৰে চাকৰি ওলাই আছে মানে প্ৰতি বছৰে দি এতিয়া যিখিনি ল'ৰা উত্তীৰ্ণ নহ'লে যিখিনি এতিয়া ফেইল কৰিছে তেওঁলোকে কিহত ভুল হৈছে সেইটো শুধৰাই পিনি আকৌ আগবাঢ়ি যাব লাগে আৰু হতাশ নহয় মানে আপুনি কেইবাৰ দিছিলে মই 4 নম্বৰবাৰ সফল হৈছোঁ এইবাৰ 3বাৰ বিফল হোৱাৰ পিছতো কিন্তু আপুনি এৰি দিয়া নাছিল এৰি দিয়া নাই 3 নম্বৰবাৰ মানে মোৰ লং জাম্পটো নাহিছিলে এইবাৰ মই সেইকাৰণে লং জাম্পটোত বেছি ফ'কাছ কৰিলোঁ আৰু পঢ়িলোঁ আৰু তাৰপিছতে লং জাম্পটোত পাছ কৰিলোঁ ভাল হ'ল আৰু তাৰপিছতে এক্সাম দিব নাম্বাৰ আহিলে এবিট অকল এটা পোষ্টতে আহিছিলে তাতে পাছ কৰিছোঁ সেইকাৰণে ভাল লাগিছে ধন্যবাদ এনেধৰণে প্ৰায় সংখ্যক ব্যক্তিয়ে চাকৰি লাভ কৰাৰ পাছতে সকলোৰে হাঁহি মিলি দিছে এই মুহূৰ্তত আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিহত চাকৰি লাভ কৰিছে মই অসম পুলিচৰ ইউবিত কেনে কি ক'ব এই চাকৰিটোক লৈ 3 বছৰ পিছত মই যিহেতু ইমান কষ্টকৈ এইবাৰ চাকৰিটো লাভ কৰিলোঁ বহুত বেছি ভাল লাগিছে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলে মই যিহেতু মই যোৱা দুবছৰত ফেইল হৈছোঁ সেইকাৰণে মই বহুত বেছি কষ্ট কৰিছোঁ দৌৰা আৰু লং জাম্পত চৰকাৰক কি জনাব চৰকাৰক যিহেতু স্বচ্ছ আৰু নিকাভাৱে চাকৰিটো দিব মামাই নিযুক্তিটো দিছে সেইকাৰণে বহুত বেছি ধন্যবাদ বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যদি উঠি আহে কিহত আপুনি আজি নিযুক্তি লাভ কৰিছে কোনটো পোষ্টত আপুনি চাকৰি লাভ কৰিব আজি নমস্কাৰ মই ইউবি পোষ্টত আপুনি কিমানবাৰ প্ৰিপেৰেশ্যন কৰিছে মই 2বাৰ বিফল হৈছোঁ আছাম পুলিচৰ ফিজিকেলটো মই ঠিকেই কৰোঁ কিন্তু মানে মাৰ্কটো কম আছিলে ফিজিকেলত সেইকাৰণে ৰিটাৰ্ণ দিব পৰা নাছিলে এইবাৰ ফাৰ্ষ্ট টাইম মই ৰিটাৰ্ণ দিব পাইছোঁ আৰু এইবাৰ ছিলেক্টেড হৈছোঁ কি ক'ব চৰকাৰক বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ আমাৰ হিমন্ত মামাক ধন্যবাদ থাকিল এনেধৰণে সকলোৱে এতিয়া হাঁহি বিৰিছে আমি অন্য যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম আমি কিছু আগুৱাই যাব বিচাৰিছোঁ আৰু তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম আজি কিহত নিযুক্তি লাভ কৰিছে আপুনি মই ইউবি কনিষ্টবলত নিযুক্তি লাভ কৰিছোঁ কেনেকুৱা লাগিছে আজি চাকৰি লাভ কৰি ছাৰ বহুতেই ভাল লাগিছে কাৰণ বহুত আগৰ পৰা প্ৰচেষ্টা কৰি আছিলোঁ কৰি বিফলো হৈছোঁ কিছু কিছু ক্ষেত্ৰত আজি এই মুহূৰ্তটো পাই মই যথেষ্ট সুখী হৈছোঁ চৰকাৰক কি ক'ব চৰকাৰক মই ধন্যবাদ জনাইছোঁ যিহেতু শুনি আছিলোঁ নিকা নিযুক্তি কিন্তু হ'লে আজি মই নিজেই সেইটোত যোগ্য হিচাপে পাই মই নিজকে সেইটো সত্য যেন পাইছোঁ বা মই নিজকে লাভান্বিত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ছাৰক মোৰ প্ৰথমতে আছিল বুকুৰ জোখ কম আছিল তেতিয়া মই তেনেকৈ ৰিজেক্ট হৈছিলোঁ তাৰপিছত মই জিম গৈছিলোঁ ৰাতিপুৱা জিম যাওঁ তাৰপিছত 11টামান বজাত দৌৰোঁ আহি শুই উঠি পঢ়া শুনা কৰোঁ তেনেকৈ মই প্ৰিপাৰেশ্যন কৰিছিলোঁ হয় এনেধৰণে সকলোৱে কষ্টৰ ফলতে আজি চাকৰি লাভ কৰিছে মই পুৰা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ আজি কোনে চাকৰি লাভ কৰিছে মোৰ এইটো সৰু ভাগিন হয় তেওঁৰ লগত আহিছোঁ কেনেকুৱা লাগিছে আজি মোৰ বহুত ভাল লাগি আছে বহুখিনি কষ্ট কৰিছে আমি নিজেই গম পাওঁ কষ্টৰ ফল লাভ কৰিছে
এনেধৰণে সকলোৱে কষ্ট আৰু যোগ্যতাৰ ভিত্তিতে চাকৰি লাভ কৰিছে আৰু সকলোৰে সেইবাবে হাঁহি বিৰিঙিছে সকলোৰে মুখত অন্য যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম এনেধৰণেই বিভিন্ন প্ৰান্তৰ প্ৰতিখন জিলাৰ যিসকল আজি নিযুক্তি লাভ কৰিব তেওঁলোকে বহুত কষ্টৰ ফলতে আজি এই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত অন্য ব্যক্তিসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম আজি আপুনি কিহত নিযুক্তি লাভ কৰিছে মই ড্ৰাইভাৰ কনষ্টেবলত নিযুক্তি লাভ কৰিছোঁ হয় মই বহুত আনন্দ পাইছোঁ মই চৰকাৰক মোৰ আপোনালোকৰ তৰফৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিম কিয়নো মই এই নিযুক্তিত 1 টকা নিদিয়াকৈ মই সফল লাভ কৰিছোঁ সেয়েহে মই চৰকাৰক আপোনালোকৰ তৰফৰ পৰাই মই আকৌ এবাৰ বিশেষ ধন্যবাদ জনাইছোঁ হয় মোৰে ছোৱালী হয় পৰিয়ালৰ ফালৰ পৰা অশেষ সহায় পাইছিলোঁ কিয়নো মোৰ মানুহজনীয়ে কেঁচুৱাক মই যেতিয়া পৰীক্ষা দিবলৈ বহোঁ যেতিয়া শাৰীৰিক চেষ্টা কৰি থাকোঁ তেতিয়া মোৰ মানুহজনে ছোৱালীজনীক চাই মোক টাইম দিয়ে পঢ়িবৰ কাৰণে ৰাতি হওক দিনত হওক সকলোখিনি সহায় কৰিলে সেইকাৰণে আজি সফল হ'বলৈ সক্ষম হ'ল মানুহগৰাকীয়েও বহুত সহায় কৰিছিলে হয় হয় কৰিছে আপোনাৰ আজি স্বামীয়ে চাকৰি লাভ কৰিছে কেনেকুৱা লাগিছে নমস্কাৰ বহুত মোৰ আনন্দিত অনুভৱ হৈছে তেওঁ বহুত কষ্টৰ মূৰত তেওঁ এই চাকৰিটো পাবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত অশেষ ধন্যবাদ জনাইছোঁ তেওঁ সহযোগিতা কৰিছিলে আপুনি সহযোগিতা তেওঁ বহুত কষ্ট কৰিছিলে তেওঁ নিজৰ গাড়ী চলায় তাৰপিছত আকৌ আপোনাৰ ৰানিং কৰে ৰিটেনৰ কাৰণে এক্সাম কৰে ক্লাছ কেঁচুৱাজনীক মই চাওঁ তেনেকৈ তেওঁ মিলিজুলি আমি আৰু অকণমান সহায় কৰিছোঁ পৰিয়ালো চলাই যাব লাগিছিলে সমান্তৰাল পৰিয়ালটো চলাই যাওক এতিয়া অৱশেষত তেওঁ চাকৰিটো পাবলৈ সক্ষম হ'ল আৰু কষ্ট বহুত ফল পালে আৰু ধন্যবাদ আপুনি যিহেতু গাড়ী চলাইছে বুলি কৈছে কেনেধৰণে সমগ্ৰ কষ্টটো কৰিব পাৰিছিলে মই ই ৰিক্সা চলাই আছিলোঁ একবেলা ই ৰিক্সা চলাওঁ একবেলা মই শাৰীৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ আৰু সন্ধ্যা টাইমত মই মানসিকভাৱে পঢ়া শুনা আৰম্ভ কৰোঁ আৰু তেনেকেই পালোঁ আৰু ধন্যবাদ কষ্ট হয় কষ্টটো হয় আৰু কষ্টত হৈছে আৰু এইফালে পৰিয়াল এইফালে মোৰ মানসিক শাৰীৰিক চব ফালৰ পৰাই আছিল আপুনি সৰু সজাইৰ পৰা এই সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে আৰু সকলোৰে একোটা অনুপ্ৰেৰণামূলক কাহিনী অত্যন্ত অনুশীলন কষ্ট সাধনাৰ বলত আজি তেওঁলোকে স্বচ্ছ নিকা পদ্ধতিৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি সামগ্ৰিক দৃশ্য দেখুৱাই গৈছোঁ